নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান ভাৰতৰ নদীসমূহৰ ওপৰত কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে কোনখন নদীক মধ্যপ্ৰদেশৰ জীৱনৰেখা হিচাপে জনা যায়? কোনখন নদীক মধ্যপ্ৰদেশৰ জীৱনৰেখা হিচাপে জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, নৰ্মদা। মনত ৰাখিব, নৰ্মদা নদীখনক মধ্যপ্ৰদেশৰ জীৱনৰেখা হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটিত আছে ভাগীৰথী আৰু অলকানন্দা নদীৰ সংগমস্থলক কি নামেৰে জনা যায়? ভাগীৰথী আৰু অলকানন্দা নদীৰ সংগমস্থলক কি নামেৰে জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, দেৱপ্ৰয়াগ। মনত ৰাখিব, ভাগীৰথী আৰু অলকানন্দা নদীৰ সংগমস্থলক দেৱপ্ৰয়াগ নামেৰে জনা যায় আৰু এই দেৱপ্ৰয়াগ উত্তৰাখণ্ডত অৱস্থিত। মনত ৰাখিব, ইয়াৰ লগতে আপোনালোকে আকৌ মনত ৰাখি থৈ দিব ভাগীৰথী আৰু অলকানন্দা নদীৰ সংযোগ অৰ্থাৎ লগ হোৱাৰ পিছত এই নৈখনক গংগা নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটিত আছে বাংলাদেশত গংগা নদীৰ লগত সংযুক্ত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? বাংলাদেশত গংগা নদীৰ লগত সংযুক্ত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, মেঘনা। মনত ৰাখিব, বাংলাদেশত গংগা নদীৰ লগত সংযুক্ত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক মেঘনা নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন নদী বদ্ৰীনাথৰ মাজেৰে বৈ যায়? নিম্নলিখিত কোনখন নদী বদ্ৰীনাথৰ মাজেৰে বৈ যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, অলকানন্দা। মনত ৰাখিব, অলকানন্দা নদীখন বদ্ৰীনাথৰ মাজেৰে বৈ যায়। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন নদীৰ পাৰত আগ্ৰা চহৰ অৱস্থিত? অৰ্থাৎ আগ্ৰা চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, যমুনা। মনত ৰাখিব, যমুনা নদীৰ পাৰত আগ্ৰা চহৰখন অৱস্থিত। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, হয়তো কেতিয়াবা যদি তাজমহল কোনটো নদীৰ পাৰত অৱস্থিত এনেকৈ কুৱেশ্যন আহে, তেতিয়াহ'লেও এনচাৰটো হৈ যাব যমুনা। মনত ৰাখিব, যমুনা নদীৰ পাৰত তাজমহল অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে কোনখন নদীৰ পাৰত লক্ষ্ণৌ চহৰ অৱস্থিত? কোনখন নদীৰ পাৰত লক্ষ্ণৌ চহৰ অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, গোমতি। মনত ৰাখিব, গোমতি নদীৰ পাৰত লক্ষ্ণৌ চহৰখন অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদীক বৃদ্ধ গংগা বুলি জনা যায়? তলৰ কোনখন নদীক বৃদ্ধ গংগা বুলি জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, গোদাবৰী। মনত ৰাখিব, গোদাবৰী নৈখনক বৃদ্ধ গংগা বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে গংগা নদীৰ উৎপত্তি হৈছে দেশত, অৰ্থাৎ গংগা নদীৰ উৎপত্তি ক'ত হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, গংগোত্ৰী গ্লেচিয়াৰ নিয়াৰ গৌমুখ। মনত ৰাখিব, গংগোত্ৰী গ্লেচিয়াৰ নিয়াৰ গৌমুখৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে। নেক্সট কুৱেশ্যনটিত আছে জনপ্ৰিয়ভাৱে বিহাৰৰ দুখ নামেৰে জনাজাত গংগা নদীৰ উপনৈ কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, কোচি। মনত ৰাখিব, কোচি নৈখনক বিহাৰৰ দুখ নামেৰে জনা যায় আৰু ইয়াৰ লগতে মনত ৰাখিব কোচি নৈখন হৈছে গংগা নদীৰ এখন উপনৈ। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো গংগা নদীৰ বাওঁপাৰৰ উপনৈ নহয়? তলৰ কোনটো গংগা নদীৰ বাওঁপাৰৰ উপনৈ নহয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, সোণ নদী। মনত ৰাখিব, সোণ নদীখন গংগা নদীৰ বাওঁপাৰৰ উপনৈ নহয়।
অপশ্যনত থকা আন তিনিখন কিন্তু গংগা নদীৰ বাওঁ পাৰৰ উপনৈ কিন্তু সোণ নদী গংগা নদীৰ সোঁ পাৰৰ উপনৈ ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব গংগা নদীৰ প্ৰধানকৈ দুখন সোঁফালৰ উপনৈ আছে এখন হৈছে সোণ নদী আৰু আনখন হৈছে যমুনা কিন্তু আপোনালোকে মনত ৰাখিব যমুনা নদীৰ কিছুমান আকৌ উপনৈ আছে যিসমূহক আমি গংগা নদীৰ সোঁ পাৰৰ উপনৈ বুলিও কওঁ নেক্সট কুৱেশ্যনটি আছে ভাৰতৰ সৰ্বোচ্চ মথাউৰি তেৰদিন কোনখন নদীত অৱস্থিত ভাৰতৰ সৰ্বোচ্চ মথাউৰি তেৰদিন কোনখন নদীত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ভাগীৰথী মনত ৰাখিব ভাগীৰথী নদীখনৰ ওপৰত ভাৰতৰ সৰ্বোচ্চ মথাউৰি বা বান্ধ তেৰদিন অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে গংগা নদী বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত তলৰ কোনটো নামেৰে জনা যায় গংগা নদী বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত তলৰ কোনটো নামেৰে জনা যায় অৰ্থাৎ গংগা নদী বাংলাদেশত কি নামেৰে জনা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি পদ্মা মনত ৰাখিব গংগা নদীক বাংলাদেশত পদ্মা নামেৰে জনা যায় নেক্সট কুৱেশ্যনটিত আছে সুন্দৰবন বদ্বীপ ডেছ নদীৰ দ্বাৰা গঠিত অৰ্থাৎ সুন্দৰবন বদ্বীপ কোন দুখন নদীৰ দ্বাৰা গঠিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি গংগা এণ্ড ব্ৰহ্মপুত্ৰ মনত ৰাখিব সুন্দৰবন বদ্বীপ গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা গঠিত নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদীৰ পাৰত বদ্ৰীনাথৰ বিখ্যাত মন্দিৰ অৱস্থিত অৰ্থাৎ তলৰ কোনখন নদীৰ পাৰত বদ্ৰীনাথ মন্দিৰ অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি অলকানন্দা মনত ৰাখিব অলকানন্দা নদীৰ পাৰত বদ্ৰীনাথ মন্দিৰটো অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে যমুনা আৰু সোণ নদীৰ মাজত কোনটো পৰ্বত শ্ৰেণীয়ে বিভাজনৰ কাম কৰে অৰ্থাৎ যমুনা আৰু সোণ নদীৰ মাজত কোনখন পৰ্বত শ্ৰেণী আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি কাইমুৰ মনত ৰাখিব যমুনা আৰু সোণ নদীৰ মাজত কাইমুৰ পৰ্বত শ্ৰেণী আছে নেক্সট কুৱেশ্যনটিত আছে হিন্দুৰ আটাইতকৈ দীঘল উপনৈ কোনখন হিন্দুৰ আটাইতকৈ দীঘল উপনৈ কোনখন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি সুতলেজ মনত ৰাখিব হিন্দু নদীৰ আটাইতকৈ দীঘল উপনৈখন হৈছে সুতলেজ নেক্সট কুৱেশ্যনটিত আছে তিষ্টা কোন নদী ব্যৱস্থাপনাৰ এটা অংশ গঠন কৰে তিষ্টা কোনটো নদী ব্যৱস্থাপনাৰ এটা অংশ গঠন কৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ব্ৰহ্মপুত্ৰ মনত ৰাখিব তিষ্টা নদী ব্ৰহ্মপুত্ৰ নদীৰ এটা ব্যৱস্থাপনা অংশগ্ৰহণ কৰে নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰৱেশ কৰাৰ আগতে চাংপো নদীয়ে কাৰ মাজেৰে বৈ গৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি তিব্বত মনত ৰাখিব ভাৰতৰ প্ৰৱেশ কৰাৰ আগতে চাংপো নদী তিব্বতৰ মাজেৰে বৈ আহিছে নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদীক বৃদ্ধ গংগা বুলি জনা যায় তলৰ কোনখন নদীক বৃদ্ধ গংগা নামেৰে জনা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ গোদাবৰী মনত ৰাখিব গোদাবৰী নৈখনক বা নদীখনক বৃদ্ধ গংগা নামেৰে জনা যায়